ষ্টুডেণ্টছ কেইদিনমান ধৰি বহুতো ছাত্ৰ ছাত্ৰীয়ে ছেইম কমেণ্ট এটা কৰি আছে যে আনন্দৰাম বৰুৱাৰ একো আপডেট অহা নাই কিয়? আনন্দৰাম বৰুৱা কেছ এবাৰ যোনটো পাবলগীয়া আছিলে সেইটো কি নিদিব নেকি এইবাৰ? বহুতে সেইটোৱে কৈ আছে ইমান দিন হৈ গ'ল কোনো ধৰণৰ আপডেট দিয়া নাই, কি হ'ল মানে? তাৰ উপৰি বহুতে সেইটোও সুধি আছিলে যে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ সেই যোনটো স্কুটি পাবলগীয়া আছে সেইটো কেতিয়া দিব? ইমান দিন একো নটিচ চটিচ একো ওলোৱা নাই, তো কি হ'ব কি মানে দিব নিদিব? তো সেইটো জানিবলৈ আমি জানিব লাগিব যে লাষ্ট ইয়াৰ আমাৰ কেতিয়া দিয়া হৈছিল, লাষ্ট ইয়াৰ কোনটো ডেটত দিয়া হৈছিলে, কিদৰে দিয়া হৈছিল, সেইখিনি কথা জানিলে আমাৰ যোনটো কনফিউজ হৈ আছোঁ আমি যে আমি পাম নে নাপাম, কেতিয়া পাম, সেইটো কনফিউজন দূৰ হ'ব। তেন্তে আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব গৈ আছোঁ যে লাষ্ট ইয়াৰ কোনদিনাখন দিয়া হৈছিল। তেন্তে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে ডিছকাছ কৰিব গৈ আছোঁ আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কথা। এতিয়া আনন্দৰাম বৰুৱা এৱাৰ্ডটো কিদৰে দিয়া হয় যে কি হ'ব, ডিষ্ট্ৰিক্ট ৱাইজ কি হ'ব, এখন নটিচ ওলাব। নটিচ ওলাব মানে কি হ'ব, এখন কিয় নটিচ হ'ব যে একোখন মিটিং পতা হ'ব। ধৰা কোনো এটা নিৰ্দিষ্ট ঠাই দিলে যে এইখিনি মানে এইটো ঠাইত বা কোনো এটা ভেনিউ দিলে যে ইয়াত আহি পেলাই কি কৰিব, যিসকলে পাব, যিসকলে লাইক যেনেকৈ 75% ধৰি দিছে, তো 75 বা তাৰ ওপৰত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক এটা ঠাইত মতা হ'ব, এখন মিটিং পতা হ'ব, তাত বহুতো ছাত্ৰ ছাত্ৰীক মানে কি কৰা হ'ব, পুৰস্কৃত কৰা হ'ব। লাইক তাত দিয়া মানে হয়তো চেক দিব পাৰে বা মানে ধৰা কিবা এটা হ'ব আৰু মিটিং ডাঙৰকৈ। তো সেইটো কি হ'ব, ধৰা নগাঁও ডিষ্ট্ৰিক্টত যদি আমি লাষ্ট টাইম চাওঁ, তো নগাঁও ডিষ্ট্ৰিক্টত 6 ছেপ্টেম্বৰত নটিচ এখন ওলাইছিলে আৰু মেবি 7 ছেপ্টেম্বৰত মাতিছিল সকলোকে, 7 বা 8 ছেপ্টেম্বৰ পাহৰি গৈছোঁ মই, 7 বা 8 ছেপ্টেম্বৰত ছাত্ৰ ছাত্ৰীসকলক এঠাইত মাতিছিলে। তো তাত কি হৈছিলে, তো তাৰে কেইজনমান, সকলোকে সেইটো মিটিঙত দিয়া হোৱা নাই, তাৰে কেইজনমানক মানে পুৰস্কৃত কৰা হৈছিল। মানে লাইক দেখিছাই তোমালোকে যে ধৰা কেইজনমান মাতি আনি পেলাই তেওঁলোকক দিয়া হয়, সকলোকো দিয়া সম্ভৱ নহয় তাৰ মিটিঙতে। তো তাৰ পিছৰ পৰা কি হয়, ছাত্ৰ ছাত্ৰীসকলে বেংক একাউণ্টত সেই পইচাবিলাক সোমাই গৈ থাকে। তো এটা মিটিং হ'ব প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে, আৰু হয়তো কেতিয়াবা গুৱাহাটীতো হ'ব পাৰে ধৰা ডাঙৰকৈ, হয় নাই, তাত মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী উপস্থিত থাকিলে তেনেকুৱা হ'ব পাৰে মিটিং এখন। তো কিন্তু সেই মিটিংখন হোৱাৰ পিছতে তোমালোকৰ কি হ'ব, লাহে লাহে তোমালোকৰ একাউণ্টত পইচা সোমাবলৈ ধৰিব। তো লাষ্ট ইয়াৰ যদি কওঁ যে ধৰি লোৱা 6 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল সেই প্ৰক্ৰিয়া। তো এইবাৰো এতিয়ালৈকে কি হৈছে, আগষ্ট চলি আছে, তো ছেপ্টেম্বৰ পৰিবহি। গতিকে আমি আশা কৰিব পাৰোঁ যে ছেপ্টেম্বৰতে আমাৰ সেইটো যোনটো আমি পাবলগীয়া আছে আনন্দৰাম বৰুৱা এৱাৰ্ডটো, তাৰ আমি যোনখিনি টকা আছে সেইখিনি আমি আশা কৰিব পাৰোঁ যে অহা ছেপ্টেম্বৰ মাহতে আমি। এতিয়া আহিছোঁ আমি প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমলৈ। তো লাষ্ট ইয়াৰ কি হৈছিলে, 30 নৱেম্বৰৰ পৰা কি কৰা হৈছিলে, স্কুটি দিয়া আৰম্ভ কৰা হৈছিল। মানে আৰম্ভ কৰা হোৱা নাছিল, কিন্তু ধৰা অফিচিয়েলি মানে এনেকুৱা এটা হেৰি ওলাইছিলে যে 30 নৱেম্বৰৰ পৰা কি হ'ব, স্কুটিবিলাক দিয়া হ'ব, বিতৰণ কৰা হ'ব। কিন্তু পাওঁতে মই এটা প্ৰচেছ আগতো কৈছিলোঁ যে পাওঁতে অলপ দেৰি হয়। এতিয়া আকৌ ধৰা লিষ্টখন আহিলে, ডিলাৰত মাতি পেলাই ভেৰিফাই কৰিলে, তো সেইটো প্ৰচেছ বহুত লং প্ৰচেছ হয়। তো নৱেম্বৰত যদিও লাষ্ট ইয়াৰ কি হৈছিল, যদিও 30 নৱেম্বৰৰ পৰা দিয়া ষ্টাৰ্ট হৈছিল, বহুতে কিন্তু বহুত পিছত পাইছিলে স্কুটি, কাৰণ ভেৰিফিকেশ্যন বহুত সময় লাগি যায়, তো জানাই তোমালোকে। তো সেইটো হয়। তো লাষ্ট ইয়াৰ যদি আমি 30 নৱেম্বৰ চাওঁ, তো আমিও এনেকৈ এক্সপেক্ট কৰিব পাৰোঁ যে নৱেম্বৰ মাহতে হয়তো কিবা এখন নটিচ ওলাব, আৰু তাৰপিছত তেনেদৰে ভেৰিফাই হওঁতে মানে কেইদিনমান লাগিব, হয়তো এমাহো লাগিব পাৰে বা কেতিয়াবা 2 মাহো লাগি যাব পাৰে। তো যিহেতু এজনকৈ দি থাকে, তো সেইটো অকণমান টাইম লাগিব, তো সেইটো ধৈৰ্য ধৰিব লাগিব। আনন্দৰাম বৰুৱা এৱাৰ্ড হওক, আনন্দৰাম বৰুৱা এৱাৰ্ডটো সোনকালে পাবই বাৰু, কিন্তু স্কুটিৰ কাৰণে অলপ ধৈৰ্য ধৰিব লাগিব, সেইখিনি বহুত কথা আছে। তো আমি গম পালোঁ, হয়তো এতিয়া কনফিউজন তোমালোকৰ দূৰ হৈছে যে আমি হয়তো অহা মাহত ছেপ্টেম্বৰ মাহত আমি আনন্দৰাম বৰুৱা এৱাৰ্ডটো পাবলৈ গৈ আছোঁ, আৰু নৱেম্বৰ বা ডিচেম্বৰ মাহত হয়তো তোমালোকৰো মানে যিসকলে স্কুটি পাবলগীয়া আছে তোমালোকৰো হয়তো নটিচ এখন ওলাব, আৰু তোমালোকেও কি হ'ব, ক্ৰমান্বয়ে স্কুটি পাই গৈ থাকিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া। আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কি পচিং